উৰিষ্যা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চিকেন লোকেল মুৰ্গীৰ জোল। লোকেল মুৰ্গীৰ জোলটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই জোলটো বনাই দেখাই দিম আৰু গোটেইখিনি লোকেল মুৰ্গীৰ তৰকাৰী মই এই বাতিটোত ঢালি ল'লোঁ। এয়া দেখা পাইছে কিমান ধুনীয়া দেখা যায় আৰু দেখাটো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হয়। ঠিক আছে আৰু তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। লোকেল মুৰ্গী মাংসৰ তৰকাৰী বনাবৰ কাৰণে মই এইফালে গেছত এটা কেৰাহীত তেল দি দিলোঁ আৰু তেলত দি আছোঁ দুটা তেজপাত, দি আছোঁ দালচেনি টুকুৰা কেইটামান আৰু ইয়াতে দি আছোঁ এই বাতিটো এক বাতি পিঁয়াজ কাটি। এইখানে পিঁয়াজখিনি অলপ ৰঙাকৈ ভাজি লওঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ দেখা পাইছে আৰু এতিয়া দি আছোঁ এতিয়া মছলা। 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু দি আছোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ আৰু গোটেইখিনি মছলা এক লগত এনেদৰে পিঁয়াজৰ লগত এনেদৰে মিক্স কৰি দি আছোঁ। মছলাখিনি ভালদৰে পিঁয়াজৰ লগত এনেদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া দি আছোঁ আদা আৰু নহৰু অলপ খুন্দি ল'লোঁ, এইখিনিও দি আছোঁ ইয়াতে। এতিয়া অলপখিনি পানী যাতে মছলাটো পৰি নাযায় অলপ লৰাই দি আছোঁ। মছলাখিনি পিঁয়াজৰ লগত ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ 1 কেজি লোকেল মুৰ্গীৰ মাংস। এতিয়া মাংসখিনি ভালদৰে মছলাৰ লগত ধুনীয়াকৈ অলপ টাইম ভাজি লওঁ। মুৰ্গী মাংসখিনি মছলাৰ লগত এনেদৰে ভালদৰে অলপ টাইম এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া 2 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। এতিয়া ঢাকনাটো খুলি দি আছোঁ আৰু অলপ টাইম লৰাই দি দেখাইছে মাছখিনি ধুনীয়াকৈ এনেদৰে মছলাৰ লগত ভালদৰে ভাজি ল'লোঁ। এতিয়া দি আছোঁ ইয়াতে গৰম পানী। গৰম পানী দিয়াৰ লগে লগে তৰকাৰীখিনি উতলাইছে আৰু এতিয়া আৰু 10 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। আহিলেও 10 মিনিট পিছত তৰকাৰীটো এবাৰ লৰাই দি আছোঁ। দেখা পাইছে এতিয়া দি আছোঁ অলপখিনি গৰম মছলা গুড়ি দি ভালদৰে লৰাই দি আছোঁ আৰু তৰকাৰীটো হৈ গ'ল। এতিয়া নমাই দিম। দেখা পাইছে কিমান ধুনীয়া হৈছে। যেহেতু লোকেল মুৰ্গীৰ তৰকাৰী অলপ জোল জোল ৰাখিলোঁ। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম।